ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে পুনৰ 8টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। দৰমহা বৃদ্ধি, কৰ্মচাৰী, শিক্ষক, টিউটৰ, NHM, টিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। NHMৰ স্বাস্থ্যকৰ্মীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHMৰ মৃত কৰ্মচাৰীৰ নিকটাত্মীয়ৰ বাবে অনুকম্পামূলক ধনৰাশিৰ পৰিমাণ 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে। আৰু বৰ্ধিত ধনৰাশি NHMৰ অধীনত ৰাজ্যিক সমৰ্থন বাজেটৰ পৰা সংগ্ৰহ কৰা হ'ব, যি আমাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীসকলৰ পৰিয়ালৰ বাবে সামাজিক সুৰক্ষা সমৰ্থন শক্তিশালী কৰিব। ইপিনে কেবিনেটৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মিনি ITR ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে সংশোধিত দৰমহা। মিনি ITR ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ 3% দৰমহা বৃদ্ধিত অনুমোদন। কেবিনেটে দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰৰ 5খন মিনি ITR 170 জন ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱাকৈ 3% বাৰ্ষিক বৃদ্ধিৰে তেওঁলোকৰ দৰমহা সংশোধনৰ অনুমোদন জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত দেশজোৰা প্ৰতিবাদ সাব্যস্ত কৰিব। NM OPSৰ ফালৰ পৰা এই প্ৰেছ বিজ্ঞপ্তিখন প্ৰকাশ কৰিছে। সকলো কৰ্মচাৰীলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে 25 নৱেম্বৰ তাৰিখে NM OPSৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল, য'ত NM OPSৰ উপাধ্যক্ষ সুৰজিৎ সিং সহিতে 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইয়াৰ বিৰোধিতাৰে 2 ডিচেম্বৰ তাৰিখে সকলো শিক্ষক কৰ্মচাৰীৰ দ্বাৰা FIRৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু সকলোকে এই আহ্বান জনাইছে। NM OPSৰ দাবী যে OPS পুনৰ প্ৰৱৰ্তন হ'ব লাগে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অনা শিক্ষক কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন তলাবন্ধ কাৰ্যসূচী। 2021 বৰ্ষত অসম চৰকাৰে প্ৰাদেশিকৰণৰ আওতালৈ অনা ৰাজ্যৰ 33খন স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন তলাবন্ধ কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মচাৰীসকলে আৰম্ভ কৰা এই কঠোৰ কাৰ্যসূচীৰে সংশ্লিষ্ট মহাবিদ্যালয়কেইখনত প্ৰভাৱ পৰিলক্ষিত হৈছে। ইতিমধ্যে স্নাতক শ্ৰেণীৰ 3য় আৰু 5ম ষাণ্মাসিকৰ পৰীক্ষাৰ অনলাইনকে ধৰি যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতিত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে শেহতীয়াভাৱে শীতকালীন অধিৱেশনত তেওঁলোকক 6% বৰ্ধিত মাননি দিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। আৰু তেওঁলোক ইয়াত মুঠেও সন্তুষ্ট নহয়, কাৰণ তেওঁলোকৰ দাবী যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। ইয়াৰ বিপৰীতে এজন সাধাৰণ শ্ৰমিকতকৈ ন্যূনতম মজুৰি দি সেৱা প্ৰতিপন্ন কৰাহে দেখা গৈছে। সেয়েহে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষকসকলৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰিছে নতুন ছাৰ্ভিচ ৰুল। নতুন ছাৰ্ভিচ ৰুল অনুসৰি এজন গ্ৰেজুৱেট শিক্ষকে পোষ্ট গ্ৰেজুৱেট শিক্ষকলৈ পদোন্নতি লাভ কৰিব আৰু অপ্ৰয়োজনীয় শিক্ষকৰ পদ বিলুপ্তিকৰণৰো প্ৰস্তুতি চলোৱা হৈছে। আৰু নতুন ছাৰ্ভিচ ৰুলত কেইবাটাও নতুন নিয়ম থাকিব। শিক্ষামন্ত্ৰী মহোদয়ে জনোৱা অনুসৰি এইবাৰ দুৰ্গম অঞ্চলৰ বিদ্যালয়সমূহ, বিশেষকৈ চৰ অঞ্চলৰ বিদ্যালয়সমূহত বিদ্যালয় ভিত্তিক শিক্ষক নিযুক্তি দিয়া হ'ব, য'ত বদলীকৰণৰ সমস্যা সমাধান হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। DA বৃদ্ধিক লৈ অফিচিয়েল আপডেট আহি পৰিছে। শেহতীয়াভাৱে AICPIWৰ সূচকাংক প্ৰকাশ হৈছে আৰু এইবাৰ 0.4 পইণ্ট বৃদ্ধি হৈছে। 147.7 পইণ্টলৈ AICPIWৰ সূচকাংক বৃদ্ধি পাইছে। আৰু সেই অনুসৰি অক্টোবৰ মাহৰ DA 59.6%লৈকে বৃদ্ধি হৈছে আৰু 2টা মাহৰ DA আহিবলৈ বাকী আছে। ইয়াৰ পিছতে পৰৱৰ্তী DA বৃদ্ধি আপোনালোকৰ জানুৱাৰী মাহত ঘোষণা কৰা হ'ব আৰু আশা কৰা হৈছে যে এইবাৰ পুনৰ 3% DA বৃদ্ধি কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। টিউটৰসকলৰ দৰমহা বৃদ্ধি পাইছে। 5 বছৰ সেৱা সম্পূৰ্ণ কৰা টিউটৰসকলৰ 6% দৰমহা বৃদ্ধিত শেহতীয়াকৈ অনুমোদন জনোৱা হৈছিল আৰু ইয়াৰ অফিচিয়েল আপডেট নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ হৈছে, য'ত যিসকল টিউটৰে
5 বছৰ সেৱা সম্পূৰ্ণ কৰিছে তেওঁলোকৰ 6% দৰমহা বৃদ্ধি পাব। ইপিনে ৰাজ্যৰ শিক্ষা বিভাগক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সদনত শিক্ষামন্ত্ৰীৰ বক্তব্যতে উন্মোচিত হৈছে শিক্ষা খণ্ডৰ স্বৰূপ। ৰাজ্যৰ চৰ এলেকা গ্ৰামাঞ্চলৰ বিদ্যালয়ত খালী হৈ আছে 27,936টা শিক্ষকৰ পদ। নিম্ন প্ৰাথমিক বিদ্যালয়ত 8,251টা, উচ্চ প্ৰাথমিকত 7,303টা, মাধ্যমিকত 12,382টা পদ খালী হৈ আছে। মন্ত্ৰী ডাক্তৰ পেগুৰ ঘোষণা। দ্বিতীয় পৰ্যায়ৰ স্নাতকোত্তৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ আৰু এমাহ দুমাহৰ ভিতৰতে পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ চেষ্টা কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ দৰমহা বৃদ্ধিক লৈ আন এটা ডাঙৰ খবৰ। 14,000 টকালৈ বৃদ্ধি হ'ল গাঁওবুঢ়াৰ দৰমহা। 14,000 টকালৈ গাঁওবুঢ়াসকলৰ দৰমহা বাঢ়িছে। নিযুক্তি দিয়া হ'ব গাঁওবুঢ়া, অৰ্থাৎ নতুনকৈ নিযুক্তি হ'ব। মুঠতে 2,228টা পদ খালী হৈ আছে। সদনত মন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰিছে আৰু গাঁওবুঢ়া নথকা অঞ্চলত নিযুক্তি দিয়া হ'ব গাঁওবুঢ়া। সৰ্বমুঠ 2,228টাকৈ পদ খালী হৈ আছে অসমত। আৰু এয়াই আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।